অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি হৈছে ষষ্ঠটো দিন প্ৰশ্নোত্তৰ কালেৰে ইতিমধ্যে আৰম্ভ হৈছে সদনৰ কাম-কাজ ষষ্ঠটো দিনত সদনত উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক প্ৰশ্নোত্তৰ কালত অসম চৰকাৰ ঋণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন বিৰোধী বিধায়কৰ পোনে পোনে লৈ গৈছে সদনৰ মজিয়ালৈ আপোনালোকে ভুল কৰিব নাই ভুল কৰিব বাচ্চাৰ নিচিনা কিয় কৰে বাচ্চাৰ নিচিনা কিয় কৰে ৰুলটো নাজানিলে শিকি লওক He has violated the rule. ৰুলৰ মতে আনক আমি ইয়াত বাধ্য দিবলৈ কাৰণে আপোনালোকক আপোনালোকে ৰুল আনক সেইটো 6 শিডিউল এৰিয়াৰ ওপৰত ডিবেট হৈছে নট গভৰ্ণৰ স্পীচৰ ওপৰত প্লিজ নাজানে কি প্লিজ ভগৱানৰ নামত আপোনালোকে হাজাৰ হাজাৰ লোকক ৰিপ্ৰেজেণ্ট কৰিছে এই ৰিপ্ৰেজেণ্ট কৰা লোকসকলৰ কথা আপোনাৰ পিছত যাব যে আপোনালোক আমাৰ বিধায়কসকলে ৰুল নাজানকে কেনেকৈ এইটো আনিছে প্ৰপাৰ ৱেত আনক এটা আনি পেলাই জোৰ জবস্তি আপুনি ইয়াত হাল্লা কৰি থাকিলে নহ'ব নহয় মাননীয় চেয়াৰমেন আলি ডাঙৰীয়া মাননীয় উপাধ্যক্ষ আপুনি ভালকৈ চাই লওক ৰুলটো চাই ল'ব That is very serious. প্লিজ প্লিজ চিট ডাউন আপুনি সমতো ব্রিজ অফ প্রিভিলেজ ল'ব পাৰে প্লিজ চিট ডাউন মাননীয় উপাধ্যক্ষ প্লিজ চিট ডাউন আমি তো প্ৰভাইড দিছো আপোনালোকক গোটেই কিজনকে 10 মিনিটৰ কাৰণে ছাছপেণ্ড কৰা ইউ আৰ অল ছাছপেণ্ডেড ফৰ 10 মিনিটছ এটা গুলি দিয়ক বাহিৰত 10 মিনিটৰ কাৰণে ছাছপেণ্ড কৰা হৈছে আপোনালোকক 10 মিনিটৰ কাৰণে বাহিৰত যাব দিছে বাহিৰত যাওক 10 মিনিট বাহিৰত যাবলৈ দিয়া হৈছে তেওঁ লৈ যাওক বাহিৰত বাৰে বাৰে আমি হাউচ এডজন কৰিব নোৱাৰোঁ ৰাইজৰ টেক্সৰ টকাৰে চলা হাউচ এইটো গোটেইখিনিক বাহিৰত লৈ যাওক ৰাইজৰ টেক্সৰ টকাৰে চলা হাউচ মই বাৰে বাৰে এডজন কৰিব নোৱাৰোঁ আই কেনট এডজন দ্য হাউচ এগেইন এণ্ড এগেইন বাহিৰত লৈ যাওক তেখেতসকল বাহিৰত যাওক আপোনালোকে বাহিৰত যাওক প্লিজ মেম্বাৰ্ছ হাউচ দিগন্ত ঘাটৱাল অকমান সকলোকে চাই অকমান শালীনতা ৰাখিবলৈ ক'ব লাগে এই ঘটনাটো উদ্ভৱ হৈছে মন্ত্ৰী মহোদয় এটা বক্তব্যৰ বাবে সদনৰ ভিতৰত হওক বাহিৰত হওক যি বিধায়ক পদৰ মৰ্যাদা সকলোৱে যাতে ৰাখে তাৰ বাবে আপুনি আহ্বান দিয়ক এই অনুৰোধ ইয়াৰ ওপৰত আমি আলোচনা কৰিম